চাংচাৰী সমীপৰ ৮ গাঁৱত পুঠিমাৰী নৈ পাৰত দুষ্প্ৰাপ্য কাছ উদ্ধাৰ সোমবাৰে সন্ধিয়া দুজন যুৱক ত্ৰিনয়ন আৰু জিতুমণিয়ে উদ্ধাৰ কৰে প্ৰায় 10 কিলো ওজনৰ এটা প্ৰকাণ্ড কাছ নিশা ঘৰলৈ আনি ৰাতিটো সযতনে ৰাখি আজি পুৱাই সংবাদকৰ্মীৰ সহযোগত বন্ধু জিতুমণিক লৈ হাজোৰ তেতেলিয়াস্থিত শ্ৰী শ্ৰী হৰগৌৰী মন্দিৰৰ পুখুৰীত মুকলি কৰি দিয়ে কাছটো যি সময়ত একাংশ দুৰ্বৃত্তই কাছ ভক্ষণ কৰাৰ খবৰ বিয়পিছে সেই সময়তে কমলপুৰৰ ৮ গাঁৱৰ জিতুমণি নাথ আৰু ত্ৰিনয়ন নাথৰ কৰ্মৰ শলাগ লৈছে স্থানীয় ৰাইজৰ লগতে সচেতন মহলে কাছ এটা ধৰিছিলা ক'ত পালা আমাৰ মানে মথুৰৰ পৰা পালোঁ যোৱাকালি ৰাতি আমি গধূলি পালোঁ গধূলি পাই মানে আপোনাক মই ফোন কৰিছিলোঁ কালি কিন্তু ফোনটো আপোনালোকে লগা নাই আজি আপোনাক মই এওঁৰ সহায়ত আপোনাক মই ফোন কৰিলোঁ ফোন কৰোঁতে মানে মোৰ মনটো মানে খেলালে মানে এইটো হৰগৌৰী মন্দিৰত বা হাজো মন্দিৰত আমি এৰি দিম বুলি ভাবিছিলোঁ কিন্তু গতিকে আমি এতিয়া মানে এইটো লৈ যাম এতিয়া হৰগৌৰী মন্দিৰত আমি এৰি দিম কিমান মান হ'ব পাৰে এইটো 10 কিলোমান হ'ব তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী ত্ৰিনয়ন নাথ তোমাৰ নাম জিতুমণি নাথ আমিনগাঁৱৰ পৰা খৰ্গেশ্বৰ নাথ নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।